বিজনীৰ ১৮ নং মানক চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আদ্দাগুৰু ইউপিপিএল দলৰ এখন নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে। উক্ত সভাত উপস্থিত থাকে ইউপিপিএলৰ দলৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰী। বিপিএফ দলৰ একাংশ নেতাই অনা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু এই কথাৰ কোনো ভিত্তি নাই বুলি কয়। বৰ্তমান মানক চেৰফাং সমষ্টিৰ বিপিএফৰ নেতাসকলে কোনো ইচ্ছু বিচাৰি পোৱা নাই, যাৰ বাবে এনেই কিছুমান মিছা কথা কৈ মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে। মই কেতিয়াও বিজেপিৰ লগত কথা পতা নাই আৰু বিজেপিত যোগদান কৰাৰ কোনো কথা নাই। এইবোৰ একেবাৰে ভিত্তিহীন বুলি কয়। সমষ্টিৰ ৰাইজে যিদৰে মোক মৰম আৰু আশীৰ্বাদ দিছে, মই জয় হোৱাটো এক প্ৰকাৰৰ নিশ্চিত। ৰাইজৰ প্ৰতিটো সমস্যা সমাধান কৰাৰ মোৰ একমাত্ৰ লক্ষ্য। গতিকে মোক পুনৰ জয় কৰাৰ বাবে সমষ্টিৰ ৰাইজে কাম কৰি আছে। বিপিএফ দল আজিৰ দিনত কোনো ফেক্টৰ নহয়। নিউজ ডেস্ক ৰিপৰ্ট NR24। আজি মানস চেৰফাং সমষ্টিত বিপিএফৰ স্থিতি খুব বেয়া অৱস্থাত আছে। গতিকে ধনঞ্জয় বসুমতাৰীক বেয়া কথা কৈ পেলাই, পচা কথা কৈ পেলাই ধনঞ্জয় বসুমতাৰীক হাৰাবৰ কাৰণে আমাৰ বিপিএফৰ নেতাসকলে উঠি পৰি লাগিছে। কাৰণ তেওঁলোকৰ মানস চেৰফাং সমষ্টিত বিপিএফৰ স্থিতি আজিৰ দিনটোত বেয়া। গতিকে তেওঁলোকে ভাল কৰাৰ কাৰণে বহুত চেষ্টা কৰি আছে। লক্ষ্যটো তেওঁলোকে জিকিবৰ কাৰণেতো যিহেতু আমি আজিৰ দিনটোত মানস চেৰফাং সমষ্টিত ইউপিপিএলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ'বলৈ গৈ আছে। গতিকে সেইটো কেনেকৈ সঁচাটো মিছা বনাবৰ কাৰণে তেওঁলোকে বহুত চেষ্টা কৰি আছে, যাৰ কাৰণে আজি ধনঞ্জয় বসুমতাৰীক বেয়া কথা বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। আজি মোক বোলে এনেকুৱাও কৰিছে যে ধনঞ্জয় বসুমতাৰীৰ কোনো স্থিতি নাই, জিকিলে বোলে বিজেপিত যাব, ক'ৰবাত যাব, তেনেকুৱা কথা কৈছে। ধনঞ্জয় বসুমতাৰীয়ে আঞ্চলিক দলক সদায় ভাল পায়। ধনঞ্জয় বসুমতাৰীয়ে আঞ্চলিক দলক সদায় শ্ৰদ্ধা কৰে। ইমানেই যদি বেয়া আছিলোঁ মই, তেতিয়াহ'লে মই তেতিয়াই বিজেপি দলক যোগদান কৰিলোহেঁতেন। কিন্তু মই বিজেপি দলক কোনো পধ্যে একচেপ্ট কৰিব নোৱাৰোঁ। মোৰ আঞ্চলিক দল আছে। আঞ্চলিক দলেহে আমাৰ সমস্যাবোৰ জানে, আমাৰ জলবায়ুৰ লগত খাপ খাই আমি জানো। গতিকে আমি আঞ্চলিক দলহে সমৰ্থন কৰোঁ। এটা প্ৰমাণ কৰি দেখক, ধনঞ্জয় বসুমতাৰীৰ কোনোদিন ইউপিপিএল এৰি নাযায়। কাৰণ ইউপিপিএলে এই মৰ্যাদা, এই সন্মানটো মোক দিছে। আৰু ৰাইজে যিভাৱে আজি এতিয়া মানস চেৰফাং সমষ্টিত আগবাঢ়ি আহিছে, যোৱাবাৰ মানস চেৰফাং সমষ্টিত ইউপিপিএলে 2nd পজিশ্যন আছিলে। আৰু এইবেলি যিহেতু ইউপিপিএলৰ ভোট ইনটেক আছে, তাৰ লগত আমি কিমান হাজাৰ সংখ্যক আমি বিভিন্ন ৰাজনীতিৰ দলৰ পৰা আমি ইউপিপিএলত যোগদান কৰিলোঁ। গতিকে আজিৰ দিনটোত ইউপিপিএল হাৰাৰ কোনো প্ৰশ্নই নাহে।